মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব ONGC go back go back আমাৰ দাবী মানিবই লাগিব আমাক ক্ষতিপূৰণ দিব লাগিব আমাৰ দাবী মানিবই লাগিব ONGC go back go back ONGC go back go back ONGC go back go back go back go back এস্কাপেটৰ go back go back লুণ্ঠনকাৰী ONGC go back go back ONGC go back go back এস্কাপেটৰ go back go back আমাক ন্যায় লাগিবই লাগিব আমাক ন্যায় লাগিবই লাগিব এস্কাপেটৰ go back go back ONGC go back go back লুণ্ঠনকাৰী ONGC go back go back শিৱসাগৰ ভটিয়াপাৰ RDS 147 নং ৰিগত যোৱা 16 দিনে গেছ নিৰ্গমন হৈ আছিলে আৰু সেইটো যোৱা 27 তাৰিখে ৰোধ হ'ল আৰু তাৰ পাছত আজি এসপ্তাহ পাৰ হৈ যোৱাৰ পাছতো এই যিহেতু আপোনাৰ ৰিগ আছে এই ৰিগত আপোনাৰ কাম চলি আছে কিন্তু ইয়াত থকা স্থানীয় লোকসকল যিসকল ক্ষতিগ্ৰস্ত লোক আছে পৰিয়াল আছে সেইসকল পৰিয়ালক কোনো ধৰণৰ ক্ষতিপূৰণ দিয়া নাই আৰু এইসকল লোকৰ ওচৰলৈ আপোনাৰ উপস্থিত হোৱা নাই বা ক্ষতিপূৰণৰ কথা পোৱা নাই আৰু তেওঁলোকৰ বহুত ধৰণৰ অনিষ্ট হৈছে আমাৰ যিখিনি আমাৰ পৰিয়ালসমূহৰ ক্ষতি হৈছে ক্ষতিসমূহ আমি পুনৰবাৰ দাবীহে কৰিছো তেওঁলোকক সোনকালে আমাক ক্ষতিপূৰণখিনি দিয়ক আজিলৈকে 6টা দিন হ'ল বন্ধ হোৱা কোনো দিনে তেওঁলোকে আমাক থিয় নহলহি কিন্তু দল সংগঠনকো আমি দেখিলো বিভিন্ন ধৰণে ৰাস্তা পদূলিয়ে কোৰ্ট কছাৰীয়ে ধৰ্ণা দিলে তেওঁলোকক আমি এতিয়া এনেকুৱা যেন অনুমান হৈছে তেওঁলোকে বন্ধ হৈ গ'ল কিয় বন্ধ হৈ গ'ল সেইটো কাৰণে আমি এটা মানে সন্দেহ কৰিছো তেওঁলোকক এতিয়াও আমাৰ মাজত আহি পানি জনসাধাৰণে কেনেকে খাইছে বইছে তেওঁলোকে আকৌ পুনৰবাৰ ধৰ্ণা দিয়কচোন কাৰণ আমাৰো কিবা এটা উন্নতি হওক আমাৰ স্বাস্থ্যৰো বহুত প্ৰতি ঘৰ মানুহতে আমাৰ 2-3টা জ্বৰৰ পৰা আদি কৰি কাণ আৰু মানে চকুৰ প্ৰব্লেম হোৱা দেখা গৈছে মেডিকেল ব্যৱস্থাটো অতি সোনকালে তেওঁলোকে কৰি দিয়ক কাৰণ সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰা মানুহৰ মেডিকেল খৰচা বহুত আহি পৰে সেয়েহে পুনৰবাৰ অনুৰোধ জনাইছো আহক এতিয়াও আহক তেওঁলোকে আমাৰ লগত যোগাযোগ কৰি ক্ষতিপূৰণখিনি আমি দাবী কৰিছো হয় আমি প্ৰথমতে গেছ নিৰ্গমন বন্ধ হ'বলৈ চিন্তা কৰি আছিলো কিন্তু গেছ নিৰ্গমন বন্ধ হ'ল এসপ্তাহ হৈ গ'ল আজিলৈকে তেওঁলোকৰ কোনো বিষয়ববীয়াই ONGC হওক আমাৰ প্ৰশাসনৰ বিষয়ববীয়াই হওক কোনেও আমাৰ বুজ ল'বলৈ অহা নাই আৰু DC ছাৰক জনোৱাৰ পিছতো প্ৰথমে জনোৱাৰ পিছত তেওঁ কৈছিলে যে গেছ নিৰ্গমন বন্ধ হওক তাৰপিছত আপোনালোকৰ সিদ্ধান্ত মই ল'ম কিন্তু আজিলৈকে তেওঁলোকে কোনো সিদ্ধান্ত লোৱা নাই সেই গতিকে আমি সমূহ ভটিয়াপাৰবাসী ৰাইজ চিন্তাকিত হৈছো যথেষ্টখিনি ক্ষতি হৈছে তাৰোপৰি যদি আমাক তেওঁলোকে একো নিদিয়ে তেতিয়াহ'লে 16টা দিনে আমাক পণবন্দী কৰি কিয় ৰাখিছিলে তাৰ ক্ষতিপূৰণ আমি দাবী কৰিব লাগিব যদিও আমাক তেওঁলোকে ভেৰিফিকেশ্যন কৰি একো নাপায় তথাপিতো আমাক দিব লাগিব তেওঁলোকে এককালীন সাহায্য যিহেতু আমাক 16টা দিনে ঘৰত অকণমান জুই বা গেছ ব্যৱহাৰ কৰিবলৈ দিয়া নাছিলে আমাৰ ল'ৰা ছোৱালীক আমি কেনেকৈ ৰাখিছিলোঁ বা শিবিৰত আমি কেনেকৈ দিন কটাইছিলোঁ সেইখিনি আমি নিজে জানো নিজে ভুক্তভোগী সেই গতিকে প্ৰশাসনৰ বিষয়াই হওক বা ONGC বিষয়াই হওক এস্কাপেটৰ মালিক শ্ৰীকৃষ্ণ আগলাই হওক তেওঁতো আমাৰ ওচৰলৈ কোনোদিন নাহিলে এতিয়া তেওঁলোকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি তেওঁ জানক যে আমাৰ ভটিয়াবাসী ৰাইজ এতিয়াও ক্ষোভিত হৈ আছে তেওঁ আমাক ক্ষতিপূৰণ দিব লাগিবই এইটো এক শুদ্ধ কথা যিহেতু আপোনাৰ এস্কাপেটৰ হওক লাগে আপোনাৰ ONGC প্ৰশাসনত ONGC কৰ্তৃপক্ষ হওক তেওঁলোক কোনো ধৰণৰ মানুহ আপোনাৰ ইয়াতে উপস্থিত নহ'লেই কি ক'ব হয় হয় আজি যি গেছ ৰোধ হোৱাৰ এসপ্তাহ দিন পাৰ হৈ গ'ল তাৰ পাছতো তেওঁলোকৰ কোনো ইয়াত খবৰ খাতি লোৱা দেখিবলৈ নগলে সহায় সহযোগ কৰা দেখিবলৈ পোৱা নগলে সেইকাৰণে তেওঁলোকৰ ONGCৰ লগতে যিজন এস্কাপেটৰ স্বত্বাধিকাৰী তেওঁ আচলতে এজন শ্ৰীকৃষ্ণ আগৰৱালা তেওঁ আচলতে এজন মানুহ নহয় তেওঁ দানৱ হয় সেইকাৰণে তেওঁ আচলতে ইয়াত খবৰ ল'বলৈ নাহিলে আপুনি নাহিলে মানি ললো কিন্তু আমাৰ ইয়াত সোনকালে আমাৰ যি ক্ষতি হৈছিলে সেই ক্ষতিপূৰণৰ আমি দাবী জনাইছো অতি সোনকালে যাতে আমাৰ এই ক্ষতিপূৰণ দিয়ে আৰু আমাৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছে সেইকাৰণে আমাৰ বিনামূলীয়া স্বাস্থ্য চিকিৎসা দিবলৈ আমি অনুৰোধ জনাইছো আৰু লগতে আমাৰ মানুহখিনি বহুত হাৰাশাস্তি হৈছে বহুত হাৰাশাস্তিৰ পৰা গৰু ছাগলীৰ পৰা আদি কৰি সৰু সৰু ল'ৰা ছোৱালী গৰ্ভৱতী মহিলা যিবোৰ বেপাৰ বাণিজ্যত যায় তেওঁলোকৰো বহুত ক্ষতি হৈছে লগতে যিবোৰ আপোনাৰ প্ৰাইভেট চাকৰি কৰে তেওঁলোকৰো বহুত ক্ষতি হ'ল সেইকাৰণে সকলোখিনি মিলাই আমাক যি ক্ষতি হৈছে তাৰ ক্ষতিপূৰণৰ আমি দাবী জনাইছো লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ONGC কৰ্তৃপক্ষৰ লগতে আৰু আমাৰ এস্কাপেটৰ সকলোখিনিকে জনাও যে আমাৰ ভটিয়াপাৰত যিটো পৰিস্থিতি হৈছে নেক্সট যাতে এনেকুৱা ক'তো নহয় তাৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছো এনেকুৱা পৰিস্থিতি যাতে আৰু ক'তো নহয়
হয়, এইসকল ৰাইজ আছে যিসকল পৰিয়ালে আপোনাৰ বৰ্তমানলৈ খেতিপূৰণ কৰা নাই। এসপ্তাহ পাৰ হৈ যোৱাৰ পিছতো খেতিপূৰণ নাই। SK পেট্ৰ যি আপোনাৰ প্ৰতিষ্ঠান, সেই প্ৰতিষ্ঠানে বৰ্তমানলৈকে আহি পেলাই এইসকল লোকৰ ওচৰলৈ আহি পেলাই কথা বতৰা পতা নাই বা খেতিপূৰণৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। ONGC কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। অনাগত দিনত লক্ষণীয় হ'ব এইসকল যিসকল পৰিয়াল আছে, সেইসকল পৰিয়ালে নিজৰ যি ক্ষতিগ্ৰস্ত পৰিয়াল আছে, সেইসকল খেতিপূৰণ পাব নে নেপায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।